নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাই দিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগত চৰকাৰী ঘৰলৈ এনেকৈ এখন আপডেট নতুনকৈ প্ৰদান কৰিছে। তো ইয়াতে কি কোৱা হৈছে পঢ়ি বিতংভাৱে আপোনালোকক বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে লিখা আছে, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ একাগ্ৰ আগ্ৰহ আৰু সহযোগত আমি আজি এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি উপনীত হ'লোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্যৰ 3.25 লাখৰো অধিক পৰিয়ালক গৃহ নিৰ্মাণৰ বাবে অনুমোদন পত্ৰ বিতৰণ আজি শুভাৰম্ভ কৰা হয়। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে আবেদন কৰিছিল সেইসকল মানুহৰ ভিতৰত 3,25,000 দুখীয়াসকলক চৰকাৰী ঘৰ প্ৰদানৰ বাবে অনুমোদন পত্ৰ ইতিমধ্যে প্ৰদান কৰিছে। তাৰ পিছত লিখা আছে, এই পদক্ষেপৰ জৰিয়তে প্ৰতিটো পৰিয়ালক প্ৰায় 1.3 লাখৰ সমৰ্থনসহ আপোনাৰ ঘৰখন নিৰ্মাণৰ বাবে মুঠ প্ৰায় 4,228 কোটি টকা বিনিয়োগ কৰা হৈছে। এই অনুমোদনৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত প্ৰাৰম্ভিকভাৱে আবেদন কৰা সকলো হিতাধিকাৰীক আমি সামৰি ল'বলৈ সক্ষম হ'লোঁ। ইয়াই শেষ নহয়, চলি থকা জিঅ' টেগিং প্ৰক্ৰিয়াৰ জৰিয়তে 30 লাখ পৰিয়ালে ঘৰ পাবলৈ যোগ্য বিবেচিত হ'ব। উল্লেখযোগ্য যে প্ৰতিটো ঘৰৰ বিপৰীতে শৌচালয় নিৰ্মাণৰ বাবে অতিৰিক্ত ধন অনুমোদন জনোৱা হৈছে। ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে কেৱল 3,25,000 চৰকাৰী ঘৰেই নহয়, যিসকল মানুহে চৰকাৰী ঘৰ পোৱাৰ বাবে নতুনকৈ জিঅ' টেগিং কৰিলে সেইসকলৰ ভিতৰত ইয়াতে উল্লেখ কৰা হৈছে 30 লাখ মানুহক প্ৰদান কৰিব নতুনকৈ চৰকাৰী ঘৰ। পৰ্যায়ক্ৰমে 30 লাখ মানুহে চৰকাৰী ঘৰ লাভ কৰিব। তাৰ পিছত কোৱা হৈছে, যিসকল মানুহে বৰ্তমানে চৰকাৰী ঘৰ লাভ কৰিব সেইসকল মানুহক চৰকাৰী ঘৰৰ উপৰিও আৰু প্ৰদান কৰিব শৌচালয় বনোৱাৰ আৰ্থিক সাহায্য। আপোনালোকে চৰকাৰী ঘৰৰ 1,30,000 টকা পোৱাৰ উপৰিও চৰকাৰী টয়লেট বনাবলৈ লাভ কৰিব 12,000কৈ টকা। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল, যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে সেইসকল মানুহৰ বাবে। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ গৈছে তেন্তে আপোনাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনাৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈছে তেন্তে আপোনালোকে গেছ ৰিফিল কৰাৰ সময়ত লাভ কৰিব 250কৈ টকা। অসম চৰকাৰে আপোনালোকক 250কৈ টকা প্ৰদান কৰিব আৰু ভাৰত চৰকাৰে প্ৰদান কৰিব 343কৈ টকা। মাত্ৰ 300 টকাতে আপোনালোকে নিজৰ গেছ চিলিণ্ডাৰখন ৰিফিল কৰিব পাৰিব। ইয়াৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনি। এইখন আঁচনিৰ জৰিয়তে 20 লাখ পৰিয়ালক প্ৰদান কৰিব এই সাহায্য। আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই